বছৰে নকৰোঁ মোৰ মন যায় কাৰণে কিবাকৈ মিলাই এবছৰ মাজতে 3 বছৰৰ মূৰত এতিয়া এইবছৰ ধৰি 3 বছৰ হ'ব নেকি 2 বছৰ কৰা নাই আগত 3 বছৰ হ'ব তাৰ আগতে 2 বছৰ কৰিছিলোঁ তাতো ক'ভিড হৈ গ'ল মাজতে তাৰ আগতে 5 বছৰমান নাছিলোঁ এই যেতিয়া পাৰোঁ মিলাওঁ আমাৰখিনি তাত কৰি থাকিব লাগিব ন কোনোবাই সেইখিনি কৰি আছোঁ আৰু আপোনাৰ বেয়া নাপালেও সুধিম জুবিন প্ৰসংগটো সুধিম কিন্তু মই ক'ব বিচাৰিছোঁ যে ইউথ বিশেষকৈ আমি নৱপ্ৰজন্মৰ বহুখিনি ভোটাৰ দেখিছোঁ এইবাৰ আৰু এটা পৰ্যায়তে এইবাৰ নিৰ্বাচন হৈছে গতিকে উন্নয়ন আজিৰ দিনটো আৰু অনাগত পাঁচ বছৰ কেনেকুৱা দেখিছে অসম দেখাটো নাই এতিয়াও যিটো হ'ব সেইটো আমাৰ হাতত নাই আমাৰ হাতত এইটোৱে আছে যিটো কৰিব পাৰোঁ সেইটো নিজে নিজে কৰি গৈছোঁ কিন্তু সেইটোৱে কথা আমি কালচাৰেলি মই সেইটো ডেভেলপমেণ্টটো বহুত বিচাৰোঁ কালচাৰেলি ইণ্টেলেকচুৱেলি আমাৰ উঠি অহা প্ৰজন্মই আমাৰ যিটো চেণ্টিমেণ্ট আমাৰ মানুহখিনি যে অকণমান বেলেগ আমাৰ মানুহখিনি কেনেকুৱা আমাৰ কি আমাৰ একচুৱেল কেৰেক্টাৰটো কি অসমীয়া জাতিটোৰ সেইটো ৰিপ্ৰেজেণ্ট কৰিব লাগে সেইটো ধৰি ৰাখিব লাগে সেইটো কথাৰে হওক নিজৰ যি ক্ষমতাৰে হওক অসমীয়া মানুহ যে অকণমান এটা আমাৰ কিয় বেলেগ আমি সেইটো বাহিৰত যে ভাল পায় আমাক সেই ভাল পোৱাটো আমি আৰু দাঙি ধৰিব লাগে আৰু দেখুৱাব লাগে জুবিনক লৈ ৰাজনীতি ধৰক প্ৰয়াত শিল্পীগৰাকীক আমি আজিৰ দিন মনত এবাৰ হ'লেও পৰিব চাগে ভোটাৰ ৰাজনীতিকৰণ কৰা হৈছে বুলি এটা অভিযোগ ধৰি লওক চৰ্চাত আছে বুলি কৈছিলোঁ জুবিন গাৰ্গ বিভিন্ন কথাটো বিভিন্ন কয় এতিয়া কোনে কৈছে সেইটোৱে কথা মই যদি বিশেষকৈ আমি ক'ব যাওঁ কংগ্ৰেছে কিন্তু জুবিন গাৰ্গক 109 ন্যায় দিম সংঘ আহিছে বা কথাটো যোনে যি দিনত কৈছে মইতো গণি থকা নাই বা কোনে কি কৈছে চাগে যি পাৰ্টীয়ে কওক পাৰ্টীটো কথা নহয় চোৱা সেইটো এটা গোটেই ৰাইজক লগা বস্তু ৰাইজে খুজি আছোঁ আমি বহুত দিনৰ পৰা যে কি হ'ল কেনেকৈ হ'ল এইখিনি মাত্ৰ ক'লোঁ আকৌ কিয় কৈছোঁ নাজানো কিন্তু তোমালোককে ক'লোঁ দেখোন অকণমান আগতে যে ছিংগাপুৰত দিলেই হয়নে ইমান সোনকালে তেওঁলোকৰ যি ক'ব আছিল ক'লে আমাৰ যি ক'ব আছিলে সোনকালে হ'ব লাগে ফাষ্ট ট্ৰেক কৰিছে যদি খুব ফাষ্ট হ'ব লাগে সেইটোৱে কথা ইয়াত আৰু ৰাজনীতি কৰিছে নকৰিছে সেইটো নিজৰ নিজৰ চোৱা কথা কোনে চায় কোনফালৰ পৰা বহি চাই আছে একেটা কাহিনী দুটাৰ ৰূপ থাকে সেইবোৰেতো আমাক একো ৰিজাল্ট নিদিয়ে সেইবোৰ কথাই দিব জানো সেইবোৰ কথাই নিউজ বঢ়াব এইবোৰ তোমালোকৰ ভাল হ'ব কিন্তু আমাৰ এবাৰ মই ভোটিং চিম্বলটো এবাৰ কেমেৰাত দৰ্শকৰ বাবে মই সঞ্জয় বৰা আছে সঞ্জয় দাই দেখুৱাইছে এই মুহূৰ্তত যে এইদৰে পাপন অংগৰাগ মহন্ত তো কৈছে যে মই দূৰৰ পৰা আহিছোঁ মাত্ৰ এটা ভোটৰ বাবে আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221